প্ৰশ্নত কৈছে যে 43.08 5.932 187.6 সংখ্যা কেইটা যোগ কৰা দশমিকৰ যোগ তাৰমানে কেনেকৈ যোগ কৰিব লাগে তোমালোকে মনোযোগেৰে চোৱা আটাইতকৈ আগত আমি ডাঙৰ সংখ্যাটো একেবাৰে ওপৰত লিখো ঠিক আছে আমি এনেকৈ লিখিলম 187.6 তাৰপিছত আমি লিখিম 43.08 আৰু লিখিম 5.932 এনেকৈ আমি সজাই পেলাই লিখি দিব লাগে ঠিক আছে আমি যেহেতু যোগ কৰিম সৰুটো ওপৰত বা ডাঙৰটো তলত লিখিলেও একো কথা নাথাকে ঠিক আছে কিন্তু মই ইয়াত ডাঙৰটো পাতি লৈছো আমাৰ যোগ কৰিবৰ কাৰণে সুবিধা হ'বৰ কাৰণে ঠিক আছে আৰু আমি এনেকৈ পাতিলো কেনেকৈ যে দশমিক বিলাক জাস্ট পুনাই পেলাই আমি পাতিছো সো এতিয়া ইয়াত কিছুমান আকপিছ হৈ থকা নিচিনা লাগিলে সেই কাৰণে আমি কি কৰিম এইবোৰ জাস্ট 0 এটা দি পেলাই মিলাই দিম এনেকৈ হৈ গ'ল তাৰ পিছত আমি যোগ কৰিম এনেকৈ সো যোগ কৰিলে কি পাম এতিয়া যোগ কৰিলে আমি পাম একেবাৰে শেষত এককৰ আমি পাম 2 তাৰ পিছত এটো 8 আৰু 3 যোগ কৰিলে 8 3 11 1 উপলিব 1 আকৌ 6 আৰু 9 যোগ কৰিলে 6 9 15 উপলা 1 16 6 আকৌ উপলিব 1 দশমিকৰ পুনে পুনে দশমিক বহুৱাই দিয়া তাৰ পিছত আকৌ যোগ কৰা 7 3 10 10 5 15 15 উপলাকে 16 6 উপলিব 1 ওকে আকৌ 8 আৰু 4 যোগ কৰা 8 4 12 উপলা 1 13 13 3 উপলিব 1 আৰু এই 1 আৰু উপলা 1 টো যোগ কৰিলে আমি পাই যাম 2 অৰ্থাৎ কিমান পালো 236.612 236.612 অৰ্থাৎ আমাৰ অপচন বি অৰ্থাৎ অপচন বি নহয় অপচন 2 টো শুদ্ধ উত্তৰ ঠিক আছে সো নেক্সট তেতিয়া হলে আহো নেক্সট পেজত আহিলো সো ইয়াত কি কৈছে চোৱা ইয়াত কৈছে যে 39.003 ৰ পৰা 38.3 বিয়োগ কৰা সো দশমিকৰ বিয়োগ হয় কেনেকৈ বিয়োগ কৰিব লাগে মনোযোগেৰে চোৱা ইয়াত আমি ডাঙৰটো ওপৰত পাতি ল'ব লাগিব মানে যেহেতু ইয়াৰ পৰা বুলি কৈছে ইয়াৰ পৰা মানে এটো 39.003 ৰ পৰা মানে এটো আমি ওপৰত পাতি ল'ব লাগিব এটো তোমালোকে মনত ৰাখিবা ঠিক আছে সো আমি এতিয়া পাতি লৈছো এখানে 39.003 আকৌ ইফালে 38.3 সো এটা কি কৰিব লাগিব যেহেতু এটো খালি হৈ থাকিলে আৰু দশমিকৰ পিছত 0 দিলেও আকৌ আপত্তি নাথাকে আমি এনেকে 0 দিব পাৰ আৰু যেটো মাইনাস কৰিবলৈ কৈছে এনেকে মাইনাস কৰি দিও সো মাইনাস কৰি দিলে আমাৰ হ'বগে কি 3 ৰ পৰা 0 গলে 3 এ থাকিব 0 পৰা 0 গলে 0 এ থাকিব আৰু ইয়াত 0 ৰ পৰা 3 না যায় কি কৰিব লাগিব ইয়াৰ পৰা আমি 1 এটা ধাৰ কৰি লম ইয়াত হ'বগে 10 ইয়াত থাকিবগে 8 এটো তোমালোকে জানাই থাকে সো আমি এটো 10 বুলি ভাবি ললো 10 ৰ পৰা 3 গলে 7 কে দশমিকৰ কোনে কোনে দশমিক বহুৱা এফালে 8 থাকিলে এফালে 1 গুচি গল যেহেতু 8 ৰ পৰা 8 গলে 0 আৰু 3 ৰ পৰা 3 গলে 0 অৰ্থাৎ আমি কি পালো 0.703 সো 0.703 কোনটো হয় অপচন 1 অপচন 1 টো হৈছে 0.703 এইটো আমাৰ শুদ্ধ উত্তৰ ঠিক আছে নেক্সট আহিলো নেক্সট আহিছে ইয়াত কৈছে যে 0.6 into 0.06 ৰ পূৰণফল সো পূৰণ কৰোতে দশমিকৰ পূৰণ কৰোতে কেনেকৈ কৰিব লাগে তোমালোকে সদায় এটা কথাই মনত ৰাখিবা যেতিয়া দশমিকৰ পূৰণ কৰিবা পূৰণ কৰোতে দশমিকটো নপতাকৈ পূৰণ কৰিবা যেনে ইয়াত কি আছে ইয়াত আছে 0.6 into 0.06 ওকে কিন্তু আমি পূৰণ কৰিটো এনেকৈ কৰিব লাগে দশমিকটা উঠাই মেলি পূৰণ কৰিব লাগে সো যেতিয়া দশমিকটা উঠাই মেলি পূৰণ কৰিম 6 পূৰণ 6 কিমান পাম 36 পাম কিন্তু আমি এতিয়া চাব লাগে ইয়াত দশমিক কেইটাৰ আগত আছিল ইয়াত আমাৰ দুটাৰ আগত দশমিক আছিল ইয়াত
এটাৰ আগত দশমিক আছিলে মুঠতে তিনটাৰ আগত দশমিক সেইকাৰণে কি হ'বগে ইয়াৰ আমাৰ দশমিকটো তিনটাৰ আগত আহিব গতিকে 0.036 তিনটাৰ আগত দশমিক আহিলে নে এইটো গতিকে আমি আটাইতকৈ আগত কি কৰিব লাগিব দশমিকটো উঠাই পেলাই এনেকে পূৰণ কৰি ল'ব লাগে আৰু যেটো পূৰণফল পাম সেইটো আমি জাস্ট দশমিকটো মিলাই দিলে হ'ল কেইটাৰ আগত দশমিক আছিলে আৰু এতিয়া কেইটাৰ আগত দশমিক থাকিবগে তিনটাৰ আগত আছিলে ইয়াৰ পৰা দুটাৰ আগত ইয়াৰ পৰা এটাৰ আগত মানে তিনটাৰ আগত গতিকে উত্তৰ আমি তিনটাৰ আগত দশমিক দি দিলো গতিকে উত্তৰ পালো 0.036 এটো অপচন 2 0.036 এইটো শুদ্ধ উত্তৰ ওকে নেক্সট আহিলো ইয়াত কৈছে নিৰ্ণয় কৰা মানে এইটো আছে আমাৰ 1.1 minus 1.001 মানে এটো নিৰ্ণয় কৰা মানে কি ইয়াত কি চিন আছে বিয়োগ চিন আছে গতিকে আমি বিয়োগ কৰিব লাগিব সো বিয়োগ কৰিবৰ কাৰণে আমি কি কৰিম বিয়োগ কৰিবৰ কাৰণে আমি এনেকে পাতিলম 1.1 আৰু তলত 1.001 ওকে কিন্তু আমাৰ ইয়াতো খালি হৈ আছে এই খালিটো আমি 0 দি পেলাই মিলাই দিব লাগে কাৰণ দশমিকৰ পিছত 0 দিলেও একো আপত্তি নাই ওকে সো এতিয়া যদি আমি এনেকে বিয়োগ কৰি দিও কি হ'ব এই শূন্যৰ পৰাটো 1 টো বিয়োগ না যাব সেইকাৰণে কি কৰিলম ইয়াৰ পৰা ইয়ালে 1 এৰা ধাৰ কৰিম ইয়াত শূন্য থাকি যাব আৰু ইয়াত 9 থাকিব আৰু ইয়াৰ পৰা ইফালে 1 ধাৰ কৰিম ইফালে 10 হৈ যাব ঠিক আছে তাৰ মানে কি কৰি কথাটো বুজি পালানে যে ইয়াৰ পৰা ইয়ালে আমি 1 এৰা ধাৰ কৰিলো ইয়াৰ আসলে 10 হৈ যাব মোৰ কোৱাটো ভুল হৈছে ইয়াত 10 হৈ যাব সো এই 10 ৰ পৰা আকৌ ইফালে 1 ধাৰ কৰিলে ইয়াত 10 হ'ব ইয়াত 9 থাকিব ঠিক আছে বুজি পাইলা আৰু তোমালোকে সাধাৰণ বিয়োগটো কৰিব জানিবাই হলে মই কৈ দিছো তেতিয়াহলে আমি এইটো 10 বুলি ভাবি লব পাৰো 10 ৰ পৰা 1 গলে 9 আৰু ইয়াত 9 বুলি ভাবিব পাৰো 9 ৰ পৰা 0 গলে 9 আৰু ইয়াত 1 টো যেটো ধাৰে কৰি পেলালো ইয়াত 0 থাকিলে গতিকে 0 পৰা 0 গলে 0 আৰু ইয়াত 1 ৰ পৰা 1 গলে 0 কি পালো তেতিয়াহলে 0.099 গতিকে 0.099 এটো অপচন 3 আছে ঠিক আছে সো তেতিয়াহলে তোমালোকে বুজিব পাৰিলা কেনে কৰিব লাগে নেক্সট আহিলো ইয়াৰ কৈছে ইমানৰ মান কিমান ওকে ইমানৰ মান মানে 4.518 হৰণ 9 সো 4.518 হৰণ 9 ওকে সো কি কৰিব লাগিব হৰণ কৰিব লাগিব হৰণ কৰিবলৈ হলে কেনেকৈ কৰিবা কেইবাটাও নিয়ম থাকে মই এটা সিম্পল নিয়ম এটা দেখাই দিছো যেতিয়া হৰণ থাকে তেতিয়া তোমালোকে এইটো 4.518 divided by 9 এনেকে পাতিব পাৰা আৰু কটাকটি কৰিব পাৰা এই 9 ৰে এই 45 ক কেইবাৰ 9 5 গুণ 45 কিন্তু 45 টো জানো 45 হয় কাৰণ দশমিক আছে গতিকে এটো কি হ'ব 4.5 হ'ব এখানে ইয়াত আমি দশমিক এটা দি দিম তাৰ পিছত আকৌ এই 9 টোৰে 1 টোক বাৰ যায় নে না যায় এখানে আমি কি কৰিব লাগিব 18ক চাব লাগিব 18ক চাবলৈ হলে আমি কিন্তু ওপৰত 0 এটা দি লব লাগিব এতিয়া 9 ৰে 18ক 9 দুগুণ 18 তেনেকে ওকে বা তোমালোকে কি কৰিব পাৰা এই 9 ৰে এনেকে 4.518 এনেকে কৰিব পাৰা তাৰপিছত এই 9 ৰে 4 টো বাৰ না যায় আৰু 45ক চাব লাগিব সো 45ক চাবলৈ হলে 9 ৰে কেইবাৰ যাব 9 5 গুণ 45 কিন্তু ইয়াত দশমিক যে আছে দশমিক থকাৰ কাৰণে আমি এনেকে আৰু মই 45 বুলি কৈছো দশমিকটো নাই বুলি ভাবি পেলা কামটো কৰিবলৈ কৈছো ঠিক আছে এটো 45 মানে কি হয় 4.5 হয় ঠিক আছে তাৰ পিছত আমি কি কৰিম বিয়োগ কৰিম বিয়োগ কৰিলে 0 আহিব তাৰপিছত 1 এটা নমাই দিলে কিন্তু এইটো নটকে সৰু হৈ গল সেইকাৰণে আমি কি কৰিব লাগিব আমি ওপৰত 0 এটা দি লব লাগিব তেতিয়া ইফালে 18 টো নমাই দিম 18 নমাই দিলে 18 হৈ যাব 9 ৰে 18ক দুবাৰ 9 ৰ 18 হৈ গল এনেকে কৰিব লাগে সো উত্তৰ কি পালো 0.502 এইটো মানে 0.502 মানে 0.502 ওকে অপচন 4 টো শুদ্ধ